নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান সময়লৈকে মই ভালে কুশলে আছোঁ। আৰু আজি হৈছে ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখ। চাওঁতে জানুৱাৰী মাহটো শেষেই হ'ল আৰু যোৱাকালি 1 ফেব্ৰুৱাৰী তাৰিখে মাঘী পূৰ্ণিমা আছিলে। আমাৰ সকলোৰে কাৰণে এটা খুব পবিত্ৰ দিন আছিলে। মই যিখিনি নিয়ম কৰিব দিছিলোঁ এটা সাধাৰণভাৱে সেইখিনি নিশ্চয় আপোনালোকে কৰিছে আৰু যদিও নাই কৰা যেনেকৈ ভৱিষ্যতেও যিকোনো এটা শুভ দিন চাই আপুনি তেনেধৰণৰ নিয়মখিনি কৰিব পাৰে। আৰু যি দান দক্ষিণাৰ কথা কৈছোঁ, দান দক্ষিণা আমাৰ কাৰণে খুব এটা শুভ মংগলময় কাম। গতিকে যিকোনো সময়তে আপুনি যদি দৰিদ্ৰজনক আৰ্তজনক আপুনি কিবা নহয় কিবা আপোনাৰ সামৰ্থ্য অনুযায়ী দান দিব পাৰে বা আগবঢ়াব পাৰে, সেইটো আচলতে খুব এটা পুণ্য ফল পোৱা যায় বুলি ইতিমধ্যে বিভিন্ন ধৰণৰ শাস্ত্ৰতো লিখা আছে। বিভিন্নজনে মানে দান দক্ষিণাৰ কথাটো খুবেই এটা ভাল কথা। আৰু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই আজি 2 তাৰিখৰ পৰা এই ফেব্ৰুৱাৰী মাহৰ নিমন্ত্ৰণসমূহ ইতিমধ্যে আৰম্ভ কৰিছোঁ। আজি মই নিমন্ত্ৰণ ল'ম ইতিমধ্যে কথা পতা অনুযায়ী ওদালগুৰিত, ঠিক তেনেকৈ অহাকাইলৈ তেজপুৰত, তাৰপিছত লখিমপুৰ, তাৰপিছত ধেমাজি, তাৰপিছতে যোৰহাট। এই মাহটোৰ কথা কৈছোঁ। এই মাহটোত মই যোৰহাট দুবাৰকৈ যাম, এবাৰ তিনিচুকীয়া যাম, এবাৰ শদিয়ালৈ যাম, ডিব্ৰুগড়লৈ এবাৰ বা দুবাৰ, তেনেকুৱা ধৰণৰ নিমন্ত্ৰণ আছে। গতিকে গোটেই নিমন্ত্ৰণখিনি মই এটা ছিষ্টেমত আনি লৈছোঁ। বিভিন্নজনৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছোঁ, তেনেধৰণে যাম। আৰু নিমন্ত্ৰণসমূহ আগৰ দৰে ঠিক নহয় যে মই মানে কোনোবা ঠাইলৈ গ'লে মই বাটত সোমাই যাম, তেনেকুৱা ধৰণৰ অকণমান অসুবিধা হয়। মূল যিজন ব্যক্তিয়ে নিমন্ত্ৰণ কৰে কেতিয়াবা তেওঁৰ কাৰণে আচলতে সময়টো কমি যায়গৈ মই বাকীবোৰ নিমন্ত্ৰণ ৰক্ষা কৰোঁতে। গতিকে এতিয়াৰ পৰা আপোনালোক প্ৰত্যেকজন লোকৰে নিমন্ত্ৰণসমূহ মূল নিমন্ত্ৰণ হিচাপেই ল'ম। যদি যোৰহাটলৈ যাওঁ, তেজপুৰৰ যথেষ্ট দূৰ, খুব বেছি যদি নিমন্ত্ৰণ লওঁ 2জন ল'ম, তাতকৈ বেছি নলওঁ। আগতে বহুত বেছি মই নিমন্ত্ৰণ লৈছিলোঁ কাৰণ মই বহুতখিনি কথা মিলাব লগা হৈ যায়। এতিয়া আৰু তেনেধৰণে মই নকৰিম। গতিকে ইতিমধ্যে আপোনালোকে কথাখিনি গমেই পাইছে মই কেনেধৰণে আপোনালোকৰ নিমন্ত্ৰণসমূহ ৰক্ষা কৰিছোঁ। আৰু মই অনুৰোধ কৰিম, যদি আপোনালোকৰ নিমন্ত্ৰণ থাকে তেনেহ'লে মোক যিটো 9085093104 এই নম্বৰটোত নিমন্ত্ৰণ শব্দটোৰ ওপৰত লিখি আপুনি মোক হোৱাটছআপ কৰিব পাৰে। মই আপোনালোকৰ সুবিধা অসুবিধা বুজি মোৰ নিজৰ ফালৰ পৰা তাৰিখ আপোনালোকক জনাই মই আপোনাৰ ওচৰত যাবলৈ চেষ্টা কৰিম, যদি আপোনালোকৰ তাত সঁচাকৈ যোৱাটো প্ৰয়োজন বা মই গোটেই কথাখিনি বুজি ল'ম। কাৰণ বিভিন্নজনে ঘৰখনৰ আজিকালি শুভ মংগলময় অনুষ্ঠান কৰিবৰ কাৰণে এই অনুষ্ঠানভাগ কৰে। মই তেওঁলোকৰ সকলো লোকক বেছি প্ৰাধান্য দিওঁ আৰু বৰ বেছি কিছুমান লোকে এনেকুৱা ধৰণৰ নিমন্ত্ৰণ কৰে যে অসুখ বুলি তেওঁলোকৰ ঘৰত শুভ অনুষ্ঠান কৰিব বিচাৰে, কিন্তু মই গৈ পেলাই এনেকুৱা কিছুমান কথা দেখা পাওঁ যে যিখিনি আচলতে ভগৱানৰ কৃপাৰ দ্বাৰাও বৰ্তমান সম্ভৱপৰ অৱস্থাত নহয়। গতিকে মই চেষ্টা কৰি আছোঁ যে কলি যুগৰ শ্ৰেষ্ঠতম অনুষ্ঠান আপোনালোকৰ ঘৰখনত হৈছে বজৰংগ বাণ আৰু হনুমান চালিচা পাঠ, যি আপুনি নিজেও কৰিব পাৰে বা অনুষ্ঠান হিচাপে আপোনালোকে কৰিব পাৰে। গতিকে যদি আপোনালোকে ঘৰখনত শুভ অনুষ্ঠান কৰিব বিচাৰে গোটেই বছৰটোৰ মংগলৰ কাৰণে বা ভৱিষ্যত আপোনালোকৰ ভালৰ কাৰণে, গতিকে সেই অনুষ্ঠানভাগ মই কৰি দিবলৈ মই চেষ্টা কৰিম এই বছৰটোত। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। আৰু আজি মই যিটো কথা আপোনালোকৰ কাৰণে লৈ আহিছোঁ সেইটো খুবেই বেছি জৰুৰী। কাৰণ বৰ্তমান অসমখনত হৈছে আগৰ পৰা এটা কথা চলি আহিছে যে তন্ত্ৰৰ প্ৰভাৱ বা বেয়া তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ। মই কেতিয়াও ভাল তন্ত্ৰ মন্ত্ৰৰ বিৰুদ্ধে মই কেতিয়াও নকওঁ। যি মানুহৰ ভাল কৰে, যি মানুহৰ শক্তি বৃদ্ধি কৰে বা যিজনে মানুহৰ ভাল কাম কৰে, উন্নতি কৰে, মই সদায় এটা কথা কৈ আহিছোঁ যে যিজনে আনৰ ক্ষতি কৰে সেই ক্ষতি কৰা মানুহজনৰ কিন্তু সপক্ষে মই কেতিয়াও কথা কোৱা নাই। মই সদায় বিপক্ষে কৈ আহিছোঁ বা ভৱিষ্যতলৈ কৈ যাম। কাৰণ এনেকুৱা কথা যে এজন মানুহৰ উন্নতি কেনেধৰণে হয় আপোনালোকে নিশ্চয় জানে। আপোনাৰ যদি আজি কিবা এটা আছে তেনেহ'লে আপুনি কিমান কষ্ট কৰি আজিৰ পৰ্যায়লৈ গৈছে সেই কথাখিনি আপুনি কেৱল অনুভৱ কৰিব পাৰে। আপোনাৰ পিতৃ মাতৃ, আপোনাৰ পত্নী পৰিবাৰেহে আপোনাৰ কথাখিনি অনুভৱ কৰিব পাৰে যে আপুনি কিমান কষ্ট কৰি আজিৰ এই পৰ্যায়লৈ আহিছে, কিমান তাৰ কাৰণে ত্যাগ কৰিব লগা হৈছে। কিন্তু কাষৰ ঘৰৰ মানুহজনে কিন্তু আপোনাৰ ত্যাগ নেদেখে। তেওঁ ঘপককৈ দেখা পায় যে আপোনাৰ উন্নতি, আপুনি এটা ঘৰ বনাইছে, আপুনি এটা বিল্ডিং সাজিছে, আপোনাৰ চাকৰি হৈছে, আপুনি বিয়া পাতিছে, আপুনি গাড়ী লৈছে, কেৱল সেইখিনিহে দেখা পায়। কেতিয়াও আপোনাৰ কষ্টখিনি তেওঁলোকে দেখা নাপায়। এই যে আপোনাৰ তেওঁলোকে উন্নতি দেখে, এই উন্নতিত তেওঁলোকে ঈৰ্ষা কৰে, হিংসা কৰে, জ্বলে। এই জ্বলনত তেওঁলোকে কোনোবা ভুৱা
বা যিয়ে আনৰ অন্যায় কৰে তেনেকুৱা ধৰণৰ বেজ বেজালি তন্ত্ৰ মন্ত্ৰ বা তেনেকুৱা ধৰণৰ লোকৰ ওচৰলৈ গৈ আপোনালোকৰ কিন্তু ক্ষতি কৰিব পৰাকৈ কিছুমান কাম কৰিবলৈ বিচাৰে যিবোৰ তেওঁলোকে কৰে যিখিনি আমাৰ সমাজত আগৰ পৰা চলি আহিছে এতিয়াও চলি আছে যে আপোনাৰ ঘৰখনত কোনোবাই কিবা খাদ্যত কিবা এটা অপকাৰী বস্তু মিলাই দিছে বা আপোনাৰ ঘৰখনত কোনোবাই কিবা নকৰিবলগীয়া বস্তু পেলাই ৰাখিছে শ্মশানৰ বস্তু পুতিছে কিবা কৰিছে এইখিনি আমাৰ সমাজত চলি আছে গতিকে এই গোটেইখিনি দূৰ কৰিব পৰাকৈ কিন্তু হনুমানজীৰ হাতত শক্তি আছে গতিকে এই বজৰংগ বাণখনৰ যি মই প্ৰচাৰ কৰি থাকোঁ যি কথাখিনি কৈ থাকোঁ এই বজৰংগ বাণখনত গোটেই কথাখিনি আপুনি যদি এটা আটাইকৈ বুজিবলৈ চেষ্টা কৰে তেনেহ'লে আপুনি বুজি পাব যে তাতে গোটেই কথাখিনি লিখাই আছে ভেৰিহি মাৰু বজ্ৰকে কিলে ভেৰি মানে হৈছে বৈৰী যিটো শত্ৰুক বজ্ৰ মাৰিব দিয়া হয় গদা বজ্ৰলে ভেৰিহি মাৰো মহাৰাজ প্ৰভু দাস উবাৰো তুমি দাসক উদ্ধাৰ কৰা আৰু যি বৈৰী সেইখিনি তুমি বজ্ৰ গদা তুমি মাৰা আৰু বিলম্ব নকৰিবা গতিকে এনে ধৰণৰ কোনোবাই যদি আপোনাক ক্ষতি কৰি ৰাখে আপুনি কিন্তু হনুমান চালিচাখন পাঠ কৰাৰ উপৰিও আপুনি যদি বজৰংগ বাণখন পাঠ কৰিব পাৰে তেনেহ'লে আপোনাৰ কিন্তু বিভিন্ন ধৰণৰ এনে তন্ত্ৰ মন্ত্ৰ কিন্তু 100%ই মই আপোনাক ক'ব পাৰোঁ যে দূৰ হৈ যায় বা ইতিমধ্যে দূৰ হৈ গৈছে ইয়াৰ কাৰণে কোনো ধৰণৰ আপুনি কবচ লোৱাৰ প্ৰয়োজন নাই হনুমানজীৰ নামত কবচ বিক্ৰীৰ এটা প্ৰথা চলি আছে সেইবোৰ আচলতে কোৱাৰ কোনো প্ৰয়োজনে নাই কাৰণ বজৰংগ বাণখন যদি আপুনি এবাৰ সুন্দৰকৈ পাঠ কৰিব পাৰে শুদ্ধকৈ পাঠ কৰিব পাৰে তেনেহ'লে বজৰংগ বাণখনত যিখিনি কথা লিখা আছে ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বিতাল কাল মাৰিমৰ ইনহে মাৰু তুহি শপথ ৰাম কি ভূত হওক প্ৰেত হওক পিশাচ হওক নিশাচৰ কাল বেতাল যিমান যি বেয়া শক্তি আছে বেয়া বস্তু আছে য'ৰ পৰা তেওঁলোকে আহি আপোনাৰ ঘৰখনত ক্ষতি কৰিম বুলি ভাবিছে গোটেই বস্তুখিনি মাৰিব কোৱা হয় আৰু সেই মাৰিব কোৱাৰ কাৰণে তেখেতক ৰামচন্দ্ৰৰ শপত দিওঁ সেইকাৰণে যদি কিবা কাৰণে আপোনাৰ ঘৰখনত কোনোবাই কিবা অপকাৰ কৰি ৰাখিছে তেনেহ'লে ৰামচন্দ্ৰৰ শপত যিহেতু হনুমানজীক দিয়া হৈছে বজৰংগ বাণখনত আপোনাৰ ঘৰখনৰ কাৰণে বেয়া সকলো ধৰণৰ শক্তি নিগেটিভিটি বেয়া শক্তি বেয়া ভাৱ বেয়া চিন্তা বা আদি কৰি ভূত প্ৰেত বাহিৰা শক্তি গোটেইখিনি তেওঁ দূৰ কৰি দিয়ে আৰু গতিকে আমি কোনো ধৰণৰ বেলেগ বস্তুৰ ওচৰত কাষ চপাৰ কোনো প্ৰয়োজনেই নাই বিভিন্নজনে মই দেখা পাইছোঁ যে আপোনাৰ ঘৰখনৰ এড্ৰেছ দিয়াৰ লগে লগে আপোনাৰ ঘৰখনত বেছিকৈ কিছুমান ভুৱা তন্ত্ৰ মন্ত্ৰ বা বেজ বৈ দিয়ে আপোনাৰ ক্ষতি বেছি কৰে গতিকে সেই যিহেতু আপোনাক ক্ষতি কৰে গতিকে তেওঁলোকৰ ওচৰত আপুনি যোৱাৰ কি প্ৰয়োজনীয়তা আছে আপুনি যি নিজেই কৰিব পাৰে হনুমান চালিচা এখন কিনি আনক বজৰংগ বাণ এখন কিনি আনক আপুনি ধুনীয়াকৈ আপুনি মঙ্গলবাৰ শনিবাৰ তাত পাঠ কৰক আৰু বজৰংগ বাণ পাঠ কৰাৰ এটা সঠিক নিয়ম মই আপোনালোকক ক'ম যদি আপোনালোকৰ ঘৰখনত তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ আছে বেয়া শক্তিৰ প্ৰভাৱ আছে তেনেহ'লে কিন্তু আপুনি পঞ্চমুখী হনুমানজনৰ ফটো প্ৰয়োজন হয় অন্য ভগৱান মানে হনুমানজীৰ পাহাৰ ডঙা ফটো বা কৃপা কৰা ফটো এনেকৈ বুকু ফালি ৰামচন্দ্ৰ সীতাক দেখুওৱা ফটো এই গোটেই সকলো ফটোৰে নিৰ্দিষ্ট সুকীয়া কাম আছে ঠিক তেনেকৈ পঞ্চমুখী হনুমানজনৰ কাম হৈছে যে আপোনাৰ ঘৰখনত থকা বাধা শত্ৰু নাশ কৰা বা আপোনাৰ ঘৰখনত যদি কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰিছে সেইখিনি দূৰ কৰা কাৰণ তেওঁ পাঁচখন মুখ গোটেইকেইটা ছাইডৰ পৰা আপোনাক এটা সুৰক্ষা লেয়াৰ আপোনাৰ ঘৰখনত কবচ বঢ়ুৱাই দিয়ে যাৰ কাৰণে আপুনি কোনো ধৰণৰ বিপদ আপদত ভৱিষ্যতে নপৰে আৰু বজৰংগ বাণখনৰ ইমান শক্তি আপোনালোকে জানে যে হনুমানজীৰ যিখিনি কৃপা সেই কৃপা যদি আপোনাক তেওঁ কৰে কোনো ধৰণে এই 9টা গ্ৰহ যদি ইফাল সিফালো হৈ থাকে গোটেইখিনি নিজৰ নিজৰ স্থানত আহে আৰু আপোনাৰ ঘৰখনত বা আপোনাৰ ব্যক্তিগতভাৱে তেওঁ বিভিন্ন ধৰণে সহায় কৰিবলৈ আৰম্ভ কৰে গতিকে মই আপোনালোকক ক'ম যে আপোনালোকে যদি তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ হৈছে যিকোনো বাৰতে কৰিব পাৰে তথাপি যদি আপোনালোকে নিজে নিজৰ কাৰণে কৰিব বিচাৰে তেনেহ'লে আপুনি শনিবাৰ বা মঙ্গলবাৰে আপুনি সন্ধিয়া সময়ত এখন ধুনীয়া পীৰা কাঠৰ পীৰা ল'ব তাত ৰঙা কাপোৰ ল'ব ৰঙা কাপোৰ লৈ আপুনি পঞ্চমুখী হনুমানজনৰ ফটোখন বহুৱাই আপুনি ধূপ জ্বলাব চাকি জ্বলাব ধূনা জ্বলাই আপুনি যি উদ্দেশ্যে আপুনি কৰিব বিচাৰিছে সেই উদ্দেশ্যটো আপুনি তেখেতৰ আগত প্ৰকাশ কৰিব ধুনীয়াকৈ এখন আসনত বহিব পুৰুষ যদি হয় ধুতি পিন্ধিব মহিলা যদি হয় নিজৰ আমাৰ পৰম্পৰাগত সাজযোৰ পিন্ধি ল'ব পাৰিলে ভাল হয় সেইখিনি কৰি আপুনি প্ৰথমতে এবাৰ হনুমান চালিচা পাঠ কৰিব
পাঠ কৰাৰ পিছত এবাৰ বজৰংগ বাণখন পাঠ কৰিব আৰু যিখন থাপনা সেই থাপনাখনত আপুনি এটা ঘটি লৈ ল'ব আৰু ঘটিৰ যিখিনি পানী হ'ব সেই পানীখিনি আপুনি পাঠ কৰাৰ পিছত ইফাল সিফালকৈ গোটেই ঘৰত ছটিয়াই দিব আৰু ঘৰৰ সকলো সদস্যই মিলি সেই পানীখিনি অলপ অলপ খালে সেইখিনি আপুনি শক্তি পাব বা আপোনাৰ ঘৰখনৰ পৰা তেনেধৰণৰ বেয়া শক্তিখিনি দূৰ হৈ যাব গতিকে মই আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে তেনেধৰণে কৰক আৰু ময়ো বৰ্তমান ওদালগুৰিলৈ যাবলৈ ওলাই আছোঁ আৰু গতিকে যদিও ভিডিঅ'টো আপুনি সন্ধিয়া পাব তথাপি মই এইখিনি ৰেডি কৰি ৰাখিছোঁ আজি যাওঁ আৰু ঠিক তেনেকৈ লখিমপুৰ ধেমাজিৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড় তিনিচুকীয়া বা ঠিক তেনেকৈ গুৱাহাটী বিভিন্ন গোটেই অসমৰ নিমন্ত্ৰণবিলাক আছে এই ফেব্ৰুৱাৰীত মই কেনেধৰণৰ কি লওঁ মই আপোনালোকক জনাম গতিকে সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ সকলো ভালে কুশলে থাকিব জয় শ্ৰীৰাম